ভেৰগাঁৱৰ খাগ্ৰাবাৰীত ৰাইজৰ তীব্ৰ প্ৰতিবাদ। শুক্লাই নদীৰ বুকুত অবৈধ খনন। ডাম্পাৰৰ অটপালিত অতিষ্ঠ সাধাৰণ ৰাইজ। ডাম্পাৰে ঘূণীয়া কৰিছে বহুজনক। অতিষ্ঠ হৈ ওলাই আহিল শ শ লোক। ৰাজ্যত অব্যাহত আছে অবৈধ শিল বালিৰ খনন। নদীৰ অবৈধ খননে বিপদ মাতিছে বিভিন্ন গাঁৱৰ ৰাইজলৈ। ওদালগুৰিৰ শুক্লাই কুলচী গীতিবাৰী নদীকে বহু নদীত বন আইনৰ সকলো নীতিৰ নিৰ্দেশনাক ভৰিৰে মোহাৰি একাংশ বালি মাফিয়াই চলাই আহিছে নৈৰ বুকুত অবৈধ খনন। বিশেষকৈ শুক্লাই নদীৰ বুকুত অবৈধভাৱে চলি থকা খনন কাৰ্য বন্ধ কৰা আৰু ডাম্পাৰৰ দৌৰাত্মা বন্ধ কৰাৰ দাবীত বুধবাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে খাগ্ৰাবাৰীত। নদীৰ অবৈধ খননে জৈৱ বৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে। অবৈধ খননৰ ফলত নদীৰ সোঁত অন্য দিশে গতি কৰাৰ লগতে নদীৰ গভীৰতা বৃদ্ধি পোৱাত বিভিন্ন অঞ্চলৰ ৰাইজে পানীৰ পৰা হাহাকাৰ কৰিবলগীয়া হৈছে। পানীৰ অভাৱত গছ গছনি মৰি যোৱাৰ উপৰিও খেতি পথাৰ মৰুভূমি সদৃশ হৈ পৰিছে। ভেৰগাঁৱৰ খাগ্ৰাবাৰীত দহলা হাবিৰ শ শ পুৰুষ মহিলাই হাতে হাতে প্লে কাৰ্ড লৈ ভেৰগাঁও খাগ্ৰাবাৰী শুৱলাৰ ৰাজপথ কঁপাই তুলিছে। ইফালে খাগ্ৰাবাৰী দলহাবি গাঁৱৰ প্ৰমেন বড়ো নামৰ লোকজনক ডাম্পাৰৰ খুন্দাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ থকাক লৈও ৰাজপথত উত্তেজনাৰ সৃষ্টি হৈছে। প্ৰতিবাদকাৰীসকলে হাতে হাতে প্লে কাৰ্ড লৈ অসম পুলিচ হাই হাই, বন বিভাগ হাই হাই, শুক্লাই নদীৰ বুকুত অবৈধ খনন বন্ধ কৰক, ডাম্পাৰ চলা বন্ধ কৰক, ডাম্পাৰ ট্ৰেক্টৰ অটপালি নচলিব, আমাক ন্যায় লাগিবই, ন' জাষ্টিচ ন' ৰেষ্ট, উই ৱান্ট জাষ্টিচ আদি শ্লোগানেৰে খাগ্ৰাবাৰীৰ আকাশ বতাহ কঁপাই তোলে। ইয়াৰ পাছতো যদি শুক্লাই নদীৰ বুকুত চলি থকা অবৈধ খনন কাৰ্য বন্ধ নহয়, ডাম্পাৰৰ দৌৰাত্ম্য যদি বন্ধ নহয়, জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে প্ৰতিবাদকাৰী ৰাইজে। ওদালগুৰিৰ পৰা নিউজ এক্স ৰিপৰ্ট, প্ৰাইম অসম। 7 বজাত যিটো ঘটনা ঘটি গ'ল, এখন তীব্ৰবেগী ডাম্পাৰে আমাৰ চুবুৰীৰ এজন ব্যক্তি প্ৰবেন বড়োক খুন্দিয়াই মহতিয়াই পেলাই থৈ যায়। বৰ্তমান তেখেত গুৱাহাটী GMCত চিকিৎসাধীন সংকটজনক অৱস্থাত। গতিকে খুবেই এটা দুখৰ বিষয়। যিমান দেখিছোঁ ডাম্পাৰে বহুত মানুহৰ জীৱন ধ্বংস কৰিছে, বহুত মানুহ খুন্দিয়াই বহুত মানুহ মাৰিছে বা গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত কৰিছে বা জীৱনভৰ পংগু কৰি দিছে। গতিকে ইয়াৰ পৰা ঠিক 500 মিটাৰ দূৰত মোৰ বিদ্যালয়খন আছে, নৱজ্যোতি প্ৰাথমিক বিদ্যালয়। এই বিদ্যালয়খনৰ চলি থকা অৱস্থাত ডাম্পাৰ যিটো দৌৰাত্ম্য, ইমান স্পীডত ডাম্পাৰ যায়, ট্ৰেক্টৰ যায়, মানে এতিয়া ল'ৰা ছোৱালীক পঢ়াই থকা অৱস্থাতে মই বাহিৰফালে চাব লগা হয় যে ল'ৰা ছোৱালী পঢ়োৱাতকৈ ল'ৰা ছোৱালীৰ নিৰাপত্তাটোহে বেছি গুৰুত্ব দিব লগা হয়। ল'ৰা ছোৱালী জিৰণি টাইমত আমি গোটেইবিলাক ল'ৰা ছোৱালী প্ৰত্যেকজন ল'ৰা ছোৱালীকে আমি চকু দিব লাগে, যাতে সিহঁতে এইফালে দোকানত আহোঁতে বা ঘৰলৈ কিবা কাৰণত ঘৰলৈ আহোঁতে যাতে সেই সময়তে ডাম্পাৰ খুব জোৰে আহে। খুব মানে ভয়ানক কথা হৈছে। আৰু তাতকৈ ডাঙৰ কথা, যিটো ৰাস্তাটো হোৱাৰ যেতিয়া ইয়াৰ কনষ্ট্ৰাকশ্যন চলি আছিলে, তেতিয়া মই বিদ্যালয়ৰ ফালৰ পৰা, আমাৰ বিদ্যালয় পৰিচালনাৰ ফালৰ পৰা আমাৰ ৰাস্তাৰ যিবিলাক কাম কৰি থকা মানে এই ইঞ্জিনিয়াৰকে মই কৈছিলোঁ যে ভাৰ্বেলি কৈছিলোঁ মই যে ইয়াত এটা স্পীড ব্ৰেকাৰ হ'ব লাগে, দুই চাইডে ধুনীয়াকৈ স্পীড ব্ৰেকাৰ হ'ব লাগে। তেখেতে দ্বিতীয় স্পীড ব্ৰেকাৰ মই কৈছিলোঁ, আবেদন কৰিছিলোঁ বা মই কৈছিলোঁ। আমি গাঁওখনৰ সমূহ ৰাইজে একগোট হৈ আমি এই শুক্লাই নদীৰ পৰা যি অবৈধভাৱে বালি খনন কৰি আছে ট্ৰেক্টৰ ডাম্পাৰবিলাকে, তো সেইবোৰৰ বাবে আমি প্ৰতিবাদ কৰি আহিছোঁ। কালি আমাৰ আবেলি সন্ধিয়া প্ৰায় 7 বজাত ডাম্পাৰ চালক এজনে তীব্ৰ গতিৰে গৈ আমাৰ গাঁৱৰে নিবাসী প্ৰমেন বড়ো, বয়স কমেও 70 বছৰ হ'ব, তেখেতক খুন্দিয়াই থৈ যায়, মানে হাফ মাৰ্ডাৰ হয়। তো তেখেতে এতিয়া বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। আৰু তেখেতৰ মানে বৰ্তমান জীৱনটো মানে বহুত সংকটজনকভাৱে তেখেতে আঘাতপ্ৰাপ্ত হৈছে। বৰ্তমানলৈকে তেখেতে সুস্থ হৈ উঠা নাই। তো মই এইখিনি ক'লোঁ। আৰু আমাৰ বন বিভাগ ক'লৈ অনুৰোধ থাকিল যে যিভাৱে
এই দহলা হাবিৰ শুক্লাই নদী যিভাৱে মানে অবৈধভাৱে বালি খনন হৈ আছে তাৰ প্ৰতি যাতে বন বিভাগে অলপ নজৰ দিয়ে, মই এইখিনিয়ে ক'লোঁ। অসুবিধাৰ সন্মুখীন হ'ব পাৰে। ইয়াতে দেখোঁ ল'ৰাৰ দাম 6-7টা ল'ৰাৰ দাম, সিফালে দেখোঁ ল'ৰাৰ জুম। এতিয়া মই বিচাৰোঁ, আমাৰ ওচৰতে আমাৰ ডিমাকুছিত আমাৰ থানাখন আছে, খাগৰাবাৰী আউটপোষ্ট আছে। মই এটা আহ্বান জনাইছোঁ আমাৰ আৰক্ষী বিভাগক, তেখেতসকলে যে সন্ধিয়া সময়ত এটা পেট্ৰলিঙৰ ব্যৱস্থা কৰক। ইয়াতে যে এনেই বিনা কাৰণত যাতে জুম বান্ধি মানে হাঁহি খিন্দালি যাতে নাথাকে, সেইটো মই বিচাৰোঁ। আৰু যিটো অবৈধ খননটো যদিও অবৈধভাৱে হৈছে, এই অবৈধ খনন বন্ধ হ'ব লাগে। যদি ইয়াত অবৈধভাৱে যদি কোনোবা বালিৰ মহল বা তেনেকুৱা মহলৰ যদি ইয়াতে ব্যৱস্থা কৰিছে, সেইটো বন্ধ হ'ব লাগে। এইখিনিয়ে মই ক'ব লগা। একেবাৰে বন্ধ কৰিব লাগিব। আমাৰ ল'ৰা ছোৱালী আছে নহয়, এতিয়া গাঁৱৰ হয়, টাউনটো নহয় না, এইটো গাঁৱৰ ইমান স্পীডকৈ চলায়, যেনেকৈ আমি ডাঙৰ মানুহকে ভয় হৈ আছে। যেতিয়া ছোৱালীকেইটা আমাৰতো ফটকৈ ওলাব, কিছুমানত হেৰিয়ে নাথাকে, গেটো নাথাকে, কিবাই নাথাকে, এনেকৈ যেনেকৈ হেৰি আছে, চিচুৱেশ্যন আছে। এতিয়া এইটোতো বন্ধ কৰিবই লাগিব। কালি যেনেকৈ ঘটনা হৈ গৈছে, বেলেগৰো নহ'ব বুলি ক'ব নোৱাৰি নহয়, চবৰে হ'ব পাৰে। আৰু ৰাতিটো কিছুমান কামত যাবই লাগিব না, ভালে মানুহো কিবা হৈ যায়। এতিয়া মদ খাই ফালে হৈছে বুলি ফালে চবেই কয়, ভালে মানুহ হ'ব পাৰে। যেনেকৈ ইমান ডাঙৰ হেৰি হৈছে বুলি ফালে ইমান এনেকৈ চলাব নোৱাৰে নহয়। ডাম্পাৰগিলা যি উৎপাত হৈ গৈছে, ডাম্পাৰগিলা বন্ধ কৰিব লাগে মোৰ হিচাপতে। আৰু আপোনালোকে কি কয় ৰাইজে? আমি অতি দুখেৰে আজি প্ৰকাশ কৰিব ওলাইছোঁ আপোনালোকৰ ওচৰত যে এই দহলা হাবি গাঁৱৰ মাজেৰে যিটো শুক্লা নদী দলং তথা ভেৰগাঁও সংযোগী, ভেৰগাঁৱৰ পৰা যিটো বগামাটিলৈ সংযোগী এটা পথ আমাক চৰকাৰে বহু দিনৰ পিছত, আমাৰ দাবী দুবাৰ পিছত আমাক চৰকাৰে বনাই দিলে ৰাস্তাটো। কিন্তু তাৰপিছত আমি এতিয়া সমস্যাতহে ভুগিছোঁ ৰাস্তাটো হোৱাৰ কাৰণে। সমস্যাটো এইটো হৈছে যে আমাৰ এই শুক্লা নদীত যিটো অবৈধভাৱে বা বৈধভাৱে যিটো বালি খননৰ যি কাৰ্যসূচী আছে, চলি আছে, ইয়াতে ডাম্পাৰ, ট্ৰেক্টৰ তেওঁলোকে আহি পেলাই ইয়াতে যি ধৰণৰ মাটি উঠাইছে, সেইটো আমি বহুত দিনৰ ওপৰত লক্ষ্য কৰি আছোঁ। কাৰণ এই অবৈধভাৱে যিটো বা বৈধই হওক, বালি শুক্লা নদীৰ পৰা যিটো উঠাইছে ডাম্পাৰে লৈ গৈছে, তেওঁলোকৰ যিটো ডাম্পাৰৰ যি চালকসকলৰ যিটো এটা গাড়ী চলোৱাৰ যিটো ধাৰণা, তাৰমানে এই ৰাস্তাত ল'ৰা ছোৱালী বা বুঢ়া বা স্কুলত যোৱা ল'ৰা ছোৱালী ৰাস্তাত অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈছে। কাৰণ তীব্ৰ গতিত তেওঁলোকে গাড়ীবিলাক চলাই আছে, যাৰ কাৰণে এই গাঁওখনৰ গোটেই অভিভাৱকে ইয়াৰ চিন্তাত আজি পৰিছে। কাৰণ ৰাস্তাত ওলাই যোৱাইতো অসুবিধা হৈছে, ৰাস্তাত এনেকৈ তেওঁলোকে গাড়ী চলায় যাতে তেওঁলোকে হাইৱেত গাড়ী চলোৱাৰ দৰে। গতিকে আমি ৰাইজে, আৰু যোৱাকালি যিটো ঘটনা হৈ গ'ল তাৰে এটা পৰিণতি, আমি বাৰে বাৰে তেওঁলোকক কৈছিলোঁ যে আপোনালোকে গাড়ী চলাওক, ইয়াতে আমাৰ কোনো আপত্তি নাই, আপোনালোকে কি ধৰণে ইয়াতে বালি উঠাইছে আমাৰ কোনো ক'ব লগা নাছিলে। কিন্তু তেওঁলোকৰ যিটো আমি বাৰে বাৰে কোৱা স্বত্বেও তেওঁলোকে ইমান তীব্ৰ গতিত গাড়ী চলায়, যাৰ ফলত যোৱাকালি এটা মানুহ তেওঁলোকে এখন গাড়ীৰে মহিতাই লৈ গৈছে, আৰু বৰ্তমান তেওঁ যথেষ্ট সংকটজনক অৱস্থাত। গতিকে আমি এই কথাটো সহ্য নকৰোঁ যে তেওঁলোকে ইয়াতে অবৈধভাৱে বালি খনন কৰিছে নে কি বৈধভাৱে বালি খনন কৰিছে, কিন্তু আমাৰ ৰাস্তাত তেওঁলোকে এই বালি তেওঁলোকে ইয়াত কঢ়িয়াই ল'ব নোৱাৰে। আৰু যদি কিবা কাৰণত কঢ়িয়ায়ও ইয়াৰ এটা আলোচনাৰ ভিত্তিত আমি এইটো বস্তুটো তেওঁলোকৰ ব্যৱস্থা ল'ম, নহ'লে কিন্তু আমি ৰাইজে বিপুলভাৱে ইয়াতকৈ আৰু অধিক প্ৰতিবাদ আমি কৰিম, তেওঁলোকে যাতে ইয়াতে গাড়ী চলাব নোৱাৰে। আৰু অবৈধভাৱে বালি খনন যদি কৰি আছে, আমি বিভাগীয় যি বন বিভাগ তেওঁলোকক অনুৰোধ জনাম, তেওঁলোকে এই বস্তুটো যাতে নজৰ দিয়ে। শুনিছোঁ কোনোবা এটা মহলদাৰে বুলি ইয়াতে মহল লৈ তেওঁলোকে পইচা পাতি লৈ পেলাই বালি খননৰ এটা অনুমতি দিছে। এইটো চৰকাৰে জানে নে নানে, চৰকাৰৰ ঘৰত ইয়াৰ কৰবিলাক গৈছে নে নাই, সেয়াও এটা বিষয়। গতিকে এই কথাবিলাক সকলোৱে যাতে প্ৰশাসনেও অলপ ইয়াত নজৰ দিয়ে, তাৰ বাবে আমি সকলো ৰাইজ আজি ওলাই আহিছোঁ। আৰু বিশেষভাৱে আমি এই গাঁওখনৰ ল'ৰা ছোৱালী বা বুঢ়া সকলোৱে যাতে ৰাস্তাত নিৰাপত্তা পায়, তাৰ বাবে আমি অনুৰোধ জনাইছোঁ। প্ৰশাসনে যাতে ইয়াত ডাম্পাৰ বা ট্ৰেক্টৰৰ যিটো অট'পালি সেইখিনি বন্ধ কৰাৰ ক্ষেত্ৰত অকণমান নজৰ দিয়ে, তাৰ কাৰণে আমি দহলা হাবি গাঁৱৰ ৰাইজে চৰকাৰৰ ওচৰত বা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আমি দাবী জনাইছোঁ।